ওম নমঃ ভগৱতে বাসুদেৱায়। আজি হৈছে বহাগ মাহৰ 13 তাৰিখ আৰু ইংৰাজী 2024 চনৰ এপ্ৰিল মাহৰ 26 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে কৃষ্ণা দ্বিতীয়া আৰু কৃষ্ণা দ্বিতীয়া থাকিব শুক্ৰবাৰ ৰাতিপুৱা 6:11 আৰু আজি নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ। অনুৰাধা নক্ষত্ৰ থাকিব শনিবাৰ মধ্যৰাতি 2:06 আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি। আজি দিনটোৰ শুভ মুহূৰ্ত হৈছে 11:23 পৰা 12:42 আৰু ৰাহুকাল 12:20 পৰা 1:58 আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে 4:53 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে 5:48। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। 26 এপ্ৰিল শুক্ৰবাৰে গ্ৰহ নক্ষত্ৰই সৃষ্টি কৰিছে প্ৰীতিযোগ, যাৰ বাবে নিৰ্দিষ্ট ৰাশিৰ লোকে ব্যৱসায়ত চলি থকা সমস্যাবোৰ কমি যাব আৰু হয়তো বহুতো সমৰ্থন লাভ কৰিব আৰু ভাল খবৰো প্ৰাপ্ত হ'ব। কিছু ৰাশিৰ চৰকাৰী নিয়োজিত লোকে লাভ কৰিব পাৰে বিশেষ অধিকাৰ। আহক আমি জানো কোন ৰাশিৰ লোকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজিৰ দিনটোৰ ভিতৰতে পৰিয়াল আৰু ব্যক্তিগত কাম কাজৰ ধাৰা দেখা যাব। যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত হৃদয় ব্যৱহাৰ কৰাতকৈ মনটো ব্যৱহাৰ কৰক। ইয়াৰ ফলত আপোনাৰ ভাল ফলাফল পোৱা যাব। কোনোবা আধ্যাত্মিক স্থানত কিছু সময় কটালে আপোনাক শান্তি প্ৰদান কৰিব আৰু আপোনাৰ ব্যক্তিত্ব ইতিবাচকভাৱে উন্নত হ'ব। আনৰ কামত হস্তক্ষেপ কৰাৰ পৰিৱৰ্তে কেৱল নিজৰ কামত মনোনিৱেশ কৰক। অসাৱধানতাৰ বাবে বিশেষ কামবোৰ অসম্পূৰ্ণ কৰি নাৰাখিব আৰু সময়মতে সম্পূৰ্ণ কৰিব। আজি যুৱক যুৱতীসকলে বন্ধৰ দিনবোৰৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিব। ব্যৱসায়িক কাগজ পত্ৰ আৰু ফাইলসমূহ ভালদৰে সংগঠিত কৰি ৰাখক, অন্যথা কোনো লক্ষ্য আপোনাৰ চকুৰ পৰা নোহোৱা হৈ যাব পাৰে। বিপণন সম্পৰ্কীয় কাম কাজ সময়মতে সম্পূৰ্ণ কৰক। চৰকাৰী চাকৰিত নিয়োজিত লোকে দায়িত্বশীল কাম পাব। পৰিয়ালৰ সদস্যৰ মাজত সমন্বয়ৰ বাবে আনন্দৰ পৰিৱেশ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কতো উত্তেজনা থাকিব পাৰে। অত্যাধিক কামৰ বোজাৰ বাবে শাৰীৰিক আৰু মানসিক অৱসাদ আহিব। নিজৰ বাবেও কিছু সময় ওলোৱাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আলহী আগমনৰ বাবে ঘৰত ব্যস্ত পৰিৱেশ থাকিব। পাৰিবাৰিক আৰু ব্যৱসায়িক কাম কাজৰ মাজত ভাৰসাম্য বজাই ৰাখি সঠিক ব্যৱস্থা বজাই ৰখাৰ চেষ্টা কৰিব। ভৱিষ্যতৰ পৰিকল্পনাত মনোনিৱেশ কৰিলে যুৱক যুৱতীসকলে ভাল ফলাফল পাব। ব্যক্তিগত কথা কাৰোৰ লগত শ্বেয়াৰ নকৰিব, অন্যথা বহি থাকোঁতে কিছু অসুবিধাত পৰিব পাৰে। আজিয়ে সম্পত্তি সম্পৰ্কীয় যিকোনো কাম পিছুৱাই দিয়ক। যিকোনো কাগজৰ কাম কৰি থাকোঁতে প্ৰথমে সঠিক গৱেষণা কৰক। কিছুদিনৰ পৰা ব্যৱসায়ত চলি থকা প্ৰত্যাহ্বানসমূহ আজি বহু পৰিমাণে সমাধান হ'ব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত কিছুদিন ধৰি চলি থকা উত্তেজনা সমাধান হ'ব। পাৰস্পৰিক সম্পৰ্কটো উন্নত হ'ব। কৰ্মচাৰীৰ লগত ৰাজনীতি হ'ব পাৰে। বৈবাহিক সম্পৰ্কত চলি থকা ভুল বুজাবুজিৰ সমাধান হ'ব আৰু সম্পৰ্কত মধুৰতা থাকিব। প্ৰেমৰ সংগীৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা থাকিব। কিছুদিনৰ পৰা চলি থকা শাৰীৰিক সমস্যাৰ পৰা আজি কিছু সকাহ পাব। ঔষধৰ লগতে প্ৰাকৃতিক ঔষধৰ ওপৰতো বিশ্বাস ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান সুখদায়ক হৈ আছে আৰু আপোনাৰ সমস্যা সমাধান হ'ব। ফোন বা ইমেইলৰ জৰিয়তে কিছু ভাল খবৰ লাভ কৰিব পাৰে, যাৰ বাবে আপুনি অতি ইতিবাচক আৰু শক্তিশালী অনুভৱ কৰিব। ক'ৰবাত আবদ্ধ হৈ থকা ধন ঘূৰাই পোৱাটো সম্ভৱ। অপ্ৰয়োজনীয় খৰচ বন্ধ কৰক আৰু লগতে আপোনাৰ শুভাকাংক্ষীৰ পৰামৰ্শও পালন কৰক। চলি থকা যিকোনো কামত সমস্যা বা বাধাৰ বাবে যুৱক যুৱতীসকলৰ মাজত কিছু হতাশাৰ সৃষ্টি হ'ব পাৰে। শান্তিপূৰ্ণভাৱে যিকোনো সিদ্ধান্ত লওক। ব্যৱসায়ত আপোনাৰ সামৰ্থ্য আৰু কৰ্মদক্ষতাৰ বাবে কামত দ্ৰুত কৰাত সফল হ'ব। সম্পত্তিৰ ব্যৱসায়ত কিছু ব্যাঘাত জন্মিব পাৰে। চৰকাৰী নিয়োজিত লোকৰ ওপৰত আজি কিছুমান বিশেষ কৰ্তৃত্ব আহিব পাৰে। পৰিয়ালৰ কাম কাজত অৰিহণা যোগালে শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰাখিব। প্ৰেমৰ সম্পৰ্কত বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ পৰিয়ালৰ অনুমোদন লোৱাৰ এইটোৱেই উপযুক্ত সময় হ'ব। স্বাস্থ্য ভাল হ'ব। সাম্প্ৰতিক পৰিস্থিতি আৰু অত্যাধিক কামৰ বোজাৰ বাবে মানসিক চাপে মনত অধিপত্য বিস্তাৰ কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজিৰ দিনটোৰ আৰম্ভণি হ'ব কিবা এটা সুখকৰ অনুষ্ঠানেৰে। আপোনাৰ কোনো ফোন কল আদিক আওকাণ নকৰিব। বিপণন আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত কামত আপোনাৰ সম্পূৰ্ণ মনোনিৱেশ ৰাখক। আনৰ কামৰ লগতে আপোনাৰ ব্যক্তিগত কামো সুকলমে সমাধান হ'ব। আপোনাৰ ব্যক্তিগত জীৱনত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব, নহ'লে কোনোবাই বিপথে পৰিচালিত কৰিব পাৰে।
পাৰিবাৰিক বিষয়ক লৈ ঘনিষ্ঠ আত্মীয়ৰ লগত কিছু বিবাদ হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়িক কাম কাজত কিছু উত্থান পতন হ'ব। ধৈৰ্য আৰু সংযমৰ দ্বাৰা উপযুক্ত ব্যৱস্থা বজাই ৰাখিব পাৰিব। আমদানি ৰপ্তানিৰ দৰে বিত্ত সম্পৰ্কীয় কামত অসাৱধান বা এলেহুৱা নহ'ব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা সহায় আৰু পৰামৰ্শ আপোনাৰ বাবে উপকাৰী হ'ব। প্ৰেমৰ সম্পৰ্কটো আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব। গধুৰ আৰু তেলীয়া খাদ্য খোৱাটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব। মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যা বাঢ়ি অহাৰ বাবে দৈনন্দিন কাম কাজত ব্যাঘাত জন্মাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি মাটি যান বাহন আদি ক্ৰয় কৰাৰ সম্ভাৱনা আছে। বৈজ্ঞানিক দৃষ্টিভংগী আৰু উন্নত চিন্তাধাৰাই আপোনাক আগুৱাই যোৱাত সহায় কৰিব। বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ থাকিব। যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো বিষয় বাকী আছে তেন্তে ই গতি লাভ কৰিব। ভুল কামত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কোনো কাৰণ নোহোৱাকৈ মানুহে আপোনাৰ বিৰুদ্ধে আহিব পাৰে। প্ৰতিটো কাম আপুনি অতি গুৰুত্ব সহকাৰে আৰু গুৰুত্বৰে কৰা উচিত। অলপ অসাৱধানতাৰ পৰিণতি মাৰাত্মক হ'ব পাৰে। আত্মীয়ৰ স্বাস্থ্যক লৈ উত্তেজনা হ'ব পাৰে। ব্যৱসায় সম্পৰ্কীয় যিকোনো পৰিকল্পনাত কাম কৰিবলৈ অনুকূল সময়। বহু পৰিমাণে ইতিবাচক ফলাফলো লাভ কৰিব। অভিজ্ঞ লোকৰ পৰাও সহায় লাভ কৰিব। কিন্তু অংশীদাৰিত্ব সম্পৰ্কীয় কামতো কিছু মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। পাৰিবাৰিক জীৱন স্বাভাৱিক হৈ পৰিব। বিপৰীত লিংগৰ ব্যক্তিৰ প্ৰতি আকৰ্ষণৰ সম্ভাৱনা থাকিব। কিন্তু ইয়াৰ প্ৰভাৱ আপোনাৰ পৰিয়াল আৰু ব্যৱসায়তো পৰিব। কঁকাল আৰু পেটৰ বিষ হ'ব পাৰে। এই সময়ছোৱাত গাড়ীখন সাৱধানে চলাব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি ঘৰত উপস্থিত হ'ব ঘনিষ্ঠ আত্মীয়। যদিও পূৰ্বপুৰুষৰ সম্পত্তিৰ লগত জড়িত কোনো বিষয় চলি আছে তেন্তে আজি তাৰ সমাধান পাব, যাৰ বাবে মানসিক শান্তি লাভ কৰিব। শিশুৱে নিজৰ কাম কাজ আৰু পঢ়া শুনাত মনোনিৱেশ কৰা দেখা পাই আপুনি শিথিল আৰু সকাহ অনুভৱ কৰিব। পৰিয়ালৰ কাম কাজত অৰিহণা যোগাব। আপোনাৰ কিবা এটা বিশেষ বস্তু হেৰুৱাব বুলি আপুনি চিন্তিত হ'ব। সেয়ে যথাযথ যত্ন ল'ব লাগিব। যদি কিবা কাৰণত আপুনি ঋণ লোৱাৰ পৰিস্থিতি পৰিছে তেন্তে আপোনাৰ সামৰ্থ্যতকৈ অধিক ঋণ লোৱাটো আপোনাক বিপদত পেলাব পাৰে। ব্যৱসায় সম্প্ৰসাৰণৰ সৈতে জড়িত পৰিকল্পনা কৰিব পাৰে আৰু সফলতাও বহু পৰিমাণে লাভ কৰিব। আপোনাৰ কাম কাৰো লগত শ্বেয়াৰ নকৰিব। যদি আপুনি কোনো নতুন কাম আৰম্ভ কৰিছে তেন্তে প্ৰথমে ইয়াৰ সকলো দিশ ভালদৰে চিন্তা কৰক আৰু লগতে জ্যেষ্ঠ লোকৰ পৰাও পথ প্ৰদৰ্শন লওক। পৰিয়ালত এক সুখকৰ পৰিৱেশ গঢ়ি তুলিব। এজন প্ৰিয় বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ অধিক মধুৰ হৈ পৰিব। শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবলৈ ইতিবাচক মনোভাৱ থকাটো অতি প্ৰয়োজনীয়। প্ৰকৃতিৰ সৈতেও কিছু সময় কটাওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি নিজৰ দৈনন্দিন কাম কাজৰ বাহিৰেও নিশ্চিতভাৱে নিজৰ বাবে কিছু সময় কটাওক। গ্ৰহৰ অৱস্থান অনুকূল হৈ থাকিব। ইয়াৰ সঠিক ব্যৱহাৰ কৰক। ধৈৰ্য আৰু শান্তি বজাই ৰাখি পুনৰ নিজৰ ভিতৰত নতুন শক্তি আৰু সতেজতা অনুভৱ কৰিব। কিবা কাৰণত দুপৰীয়া বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ বৈবাহিক জীৱনত কিছু সমস্যা আহিব, কিন্তু আপোনাৰ পৰামৰ্শ আৰু সহযোগিতাই তেওঁলোকৰ সমস্যা হ্ৰাস কৰিব পাৰে। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতক লৈ কিছু চিন্তিত হৈ পৰিব। ব্যৱসায় ৰাজহুৱা ব্যৱসায় আৰু বিপণনৰ সৈতে জড়িত কামত সফলতা লাভ কৰিব। বেছিভাগ কাম ঘৰৰ পৰাই ফোনযোগে কৰিব পাৰিব। আজি এক ঋণৰ লেনদেন নকৰিব। কৰ্মক্ষেত্ৰত ৰক্ষণাবেক্ষণৰ সন্দৰ্ভত ব্যস্ততাপূৰ্ণ ৰুটিন হ'ব। ঘৰত সুখ আৰু শান্তি থাকিব। অবিবাহিত লোকৰ বাবে এটা ভাল বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। প্ৰেমিকা আৰু প্ৰেমিকে ডেটিং কৰাৰ সুযোগ লাভ কৰিব। ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্যৰ যত্ন লোৱাটো নিশ্চিত কৰক, অন্যথা পৰিস্থিতি গুৰুতৰ হৈ পৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান অনুকূল। শিশুসকলৰ পৰাও কিছু ভাল খবৰ লাভ কৰিব, যাৰ বাবে ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। আনকি সাংসাৰিক কামবোৰো আপুনি সম্ভৱপৰ উত্তম পদ্ধতিৰে সম্পূৰ্ণ কৰিব পাৰিব। অপ্ৰয়োজনীয় নেতিবাচক কথাবোৰক আওকাণ কৰিবলৈ চেষ্টা কৰক। সামান্য ভুল বুজাবুজিৰ বাবে ঘনিষ্ঠ বন্ধু বা ভাই ভনীৰ সৈতে সম্পৰ্ক বিনষ্ট হ'ব পাৰে। মানসিক চাপে আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। ই আপোনাৰ কৰ্মক্ষমতাকো প্ৰভাৱিত কৰিব। কৰ্মক্ষেত্ৰত অনুশাসন আৰু নিয়ন্ত্ৰণ বজাই ৰখাৰ প্ৰয়োজন হ'ব। সহকৰ্মী আৰু কৰ্মচাৰীৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখক। ইয়াৰ জৰিয়তে তেওঁলোকে সম্পূৰ্ণ শক্তিৰে নিজৰ কামত মনোনিৱেশ কৰিব পাৰিব। সময়মতে ধন লাভ কৰিব। কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত আপোনাৰ জীৱনসংগীৰ পৰামৰ্শ আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। ঘৰখনত সুখকৰ ব্যৱস্থা থাকিব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা থাকিব। বৰ্তমানৰ বতৰৰ পৰা নিজকে ৰক্ষা কৰক। কাহ, চৰ্দি আৰু ডিঙিৰ বিষৰ দৰে সমস্যা হ'ব পাৰে।
সঠিক চিকিৎসা নিশ্চিতভাৱে গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি আপোনাৰ সপোন আৰু কল্পনাক বাস্তৱায়িত কৰাৰ উপযুক্ত সময়। বিত্তীয় বিনিয়োগৰ সৈতে জড়িত বিষয়টো ইতিবাচক সময় খৰচ হ'ব। সমাজত উপযুক্ত সন্মান থাকিব। বিশেষ সামগ্ৰী ক্ৰয় কৰাটো সম্ভৱ। কিবা ভুলৰ বাবে ঘৰৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ খঙৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। মানসিক শান্তি বজাই ৰাখিবলৈ কিছু সময় আধ্যাত্মিক আৰু ধৰ্মীয় কাম কাজত কটাওক। নেতিবাচক কাম কাজৰ প্ৰতি আগ্ৰহী নহ'ব। ব্যৱসায়ত যিকোনো চুক্তি বা লেনদেন কৰাৰ সময়ত অতি সাৱধান হোৱাটো প্ৰয়োজন। কোনো বিশেষ কামৰ সন্দৰ্ভতো আপুনি তাৎক্ষণিক সিদ্ধান্ত ল'ব লাগিব। যদি অংশীদাৰিত্ব গঠনৰ পৰিকল্পনা আছে তেন্তে ইয়াৰ সৈতে জড়িত যিকোনো কামত সফলতা লাভ কৰিব। পৰিয়ালত সুখৰ পৰিৱেশ থাকিব। পাৰস্পৰিক ভুল বুজাবুজিৰ সমাধান হ'ব। বিবাহৰ যোগ্য লোকৰ মাজত সম্পৰ্কে আলোচনা হ'ব পাৰে। অসন্তুলিত খাদ্যাভ্যাস আৰু দৈনন্দিন ৰুটিনৰ বাবে পেটৰ বিষ আৰু মূৰৰ বিষৰ সমস্যা হ'ব। সংগঠিত হৈ থাকিবলৈ চেষ্টা কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি এটা সুখদায়ক গ্ৰহৰ অৱস্থান সৃষ্টি হৈছে। সঠিক সময়ত সঠিক সিদ্ধান্তহে লোৱাৰ প্ৰয়োজন আপোনাৰ। নিজৰ লক্ষ্যত উপনীত হ'বলৈ অক্লান্তভাৱে কাম কৰক। নিশ্চয় সফলতা লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে এটা বিশেষ বিষয়ৰ সৈতে জড়িত তেওঁলোকৰ চলি থকা সমস্যাৰ সমাধান পাব। টকাৰ কথাৰ বাবে ঘনিষ্ঠ আত্মীয়ৰ লগত বিচ্ছিন্ন হোৱাৰ সম্ভাৱনা থাকিব। কিন্তু অন্যমনস্ক হোৱাৰ পৰিৱৰ্তে ধৈৰ্য আৰু সংযম ৰাখক। এনে পৰিস্থিতিত মানুহ আৰু নেতিবাচক প্ৰকৃতিৰ কাম কাজৰ পৰা দূৰত্ব বজাই ৰখাটো বাঞ্ছনীয়। ব্যৱসায় সম্পৰ্কীয় যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত প্ৰথমে ইয়াৰ সকলো দিশৰ বিষয়ে চিন্তা কৰক। আমদানি ৰপ্তানি সম্পৰ্কীয় কামতো গুৰুত্বপূৰ্ণ আৰু ডাঙৰ প্ৰকল্প পোৱা যাব। কিন্তু অফিচত চলি থকা ৰাজনীতিৰ বাবে চৰকাৰী নিয়োজিত লোক অশান্তি লাভ কৰিব। পৰিয়ালৰ সদস্য আৰু ল'ৰা ছোৱালীৰ লগত যথেষ্ট সময় কটাব লাগিব। ইয়াৰ দ্বাৰা আপোনাক বহুত শান্তি লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। ইতিবাচক মনোভাৱৰ মানুহৰ সংগত থাকিলে মানসিক শান্তি আৰু সকাহ লাভ কৰিব। লগতে ধ্যান আৰু ব্যায়াম কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি কিছু প্ৰত্যাহ্বান আহিব পাৰে, কিন্তু তথাপিও আপোনাৰ কষ্টৰে যিকোনো কঠিন কামত উপনীত হ'ব পাৰিব। যদি আপুনি ঘৰৰ বাবে কোনো বিশেষ বস্তু ইত্যাদি কিনাৰ কথা ভাবিছে তেন্তে এইটোৱে উত্তম সময়। আধ্যাত্মিক আৰু ধৰ্মীয় কাম কাজৰ প্ৰতিও আগ্ৰহ প্ৰকাশ কৰিব। ঘনিষ্ঠ বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। কোনো সমস্যা হ'লে পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ পৰা পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব। খৰচ কৰাৰ সময়ত বাজেটৰ কথা মনত ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। প্ৰতিকূল পৰিস্থিতিত আপোনাৰ মনোবল কমি যাবলৈ নিদিব। ব্যৱসায়িক কাম কাজৰ আয়োজন কৰিব। বিত্তৰ সৈতে জড়িত চলি থকা সমস্যাসমূহ সমাধান কৰিব পাৰিব। অংশীদাৰিত্ব ব্যৱসায়ত বিসংগতিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। নতুন কামৰ বাবে চেষ্টা কৰা লোকসকলে ভাল কামৰ বাবে পদোন্নতি পোৱাৰ সম্ভাৱনা আছে। কিছু সময় উলিয়াই ঘৰখনো চম্ভালিব। ইয়াৰ লগে লগে ঘৰৰ পৰিৱেশ সুখদায়ক আৰু মৰমেৰে ভৰা হৈ থাকিব। প্ৰেমৰ সম্পৰ্কবোৰো অধিক মজবুত হৈ পৰিব। ঋতুভিত্তিক অসুস্থতা হ'ব পাৰে। নিজৰ সঠিক যত্ন লওক। অসাৱধানতা ক্ষতিকাৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি ছুটীত কটাব কিছু স্মৰণীয় মুহূৰ্ত। আপুনি লোৱা যিকোনো পৰিয়াল সম্পৰ্কীয় সিদ্ধান্ত সকলোৰে বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। আপুনি আপোনাৰ যিকোনো সমস্যা সমাধানো পাব। যদি সম্পত্তিৰ সৈতে জড়িত কোনো পৰিকল্পনা কৰা হৈছে তেন্তে আজিয়ে ইয়াৰ সৈতে জড়িত সিদ্ধান্ত ল'ব পাৰিব। দুপৰীয়া কিছু প্ৰতিকূলতা আহিব, কিন্তু আতংকিত হোৱাৰ পৰিৱৰ্তে আমি শান্তিপূৰ্ণভাৱে উপযুক্ত সময়ৰ বাবে অপেক্ষা কৰিব লাগিব। ধৈৰ্য ধৰক। শিশুৰ সমস্যা বুজিব আৰু তাৰ সমাধান বিচাৰি উলিয়াব। এই সময়ত যিকোনো ভ্ৰমণ সময় আৰু ধনৰ অপচয় হ'ব পাৰে। ব্যৱসায়ত কিছু বাধা আহিব, যাৰ বাবে কিছু কাম বন্ধ হ'ব পাৰে। যিকোনো নতুন কাম কৰাৰ আগতে ইয়াৰ সৈতে জড়িত সঠিক তথ্য লাভ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। অংশীদাৰিত্ব ব্যৱসায়ৰ কাৰ্যকলাপ এতিয়াৰ বাবে একেই থাকিব। সঠিক সমাধান হ'ল আপোনাৰ লগত স্বচ্ছ হোৱা। পৰিয়ালৰ সদস্যৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব। অসাৰ বন্ধুত্বৰ পৰা নিজকে আঁতৰাই ৰাখক। স্বাস্থ্য ভালেই থাকিব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ বাবে ৰুটিনত ব্যাঘাত জন্মিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 4। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত হৈছে। আপোনালোকক বহুত বহুত ধন্যবাদ।